যোৰাবাট কৃত্ৰিম বানে আৰোহী সহ উঠুৱাই নিলে এখন 4-চকীয়া বাহন। নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত। সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত। আমি যোৰাবাটৰ দৃশ্য দেখুৱাম আৰু যিহেতু জনাইছো যে এজাক বৰষুণতে প্লাবিত যোৰাবাট আৰু এয়া এখন 4-চকীয়া বাহন আৰোহী সহ উঠুৱাই নিছে। এজাক বৰষুণতে এই অৱস্থাৰ সৃষ্টি হৈছে। এই বাহনখনত আৰোহী আছে। নিউজ 18ৰ কেমেৰাত বন্দী হৈছে দৃশ্য। কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত। সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সময়ছোৱাতে আৰোহীসহ এখন বাহন উঠি গৈছে। নিউজ 18ত এক্সক্লুচিভ ভিজুৱেল আমি এই মুহূৰ্তত দেখুৱাইছো। এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া নৈ সদৃশ হৈ পৰিছে। এজাক মাথো বৰষুণ আৰু সেই বৰষুণতে প্লাবিত এতিয়া যোৰাবাটৰ দৃশ্য আমি দেখুৱাইছো আৰু এই প্ৰত্যক্ষ কৰক এই দৃশ্য। যোৰাবাটত এয়া পথ নহয় যেন এখন নৈ সৃষ্টি হৈছে আৰু তাৰ মাজতে 4-চকীয়া এখন বাহন এনেধৰণে উঠি গৈছে। যোৰাবাটৰ দৃশ্য দেখুৱাইছো আমি। এজাক বৰষুণ, সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণ আৰু এজাক বৰষুণতে কেনেধৰণে উঠি ভাহি গৈছে যোৰাবাটৰ এই পথটো, ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া নৈ সদৃশ এক পৰিৱেশে বিৰাজ কৰিছে। পথৰ কোনো চিন-চাবেই নাই, বাট পথৰ কোনো চিন-চাবেই নাই। নৈ সদৃশ এটা পৰিৱেশ, এখন নদীৰ দৰে হৈ পৰিছে এতিয়া সমগ্ৰ পথটো আৰু তাৰ মাজতে এখন 4-চকীয়া বাহন আপুনি প্ৰত্যক্ষ কৰিছে। এই বাহনখনত কিন্তু আৰোহীও আছে আৰু এই বাহনখন উঠুৱাই লৈ গৈছে। এই দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত টিভি কেমেৰাত বন্দী হৈছে। নিউজ 18ৰ কেমেৰাত যিহেতু বন্দী হৈছে এই দৃশ্য আমি দেখুৱাইছো প্ৰত্যক্ষভাৱে। এই মুহূৰ্তত যে যিহেতু 4-চকীয়া বাহনখন উঠি গৈছে আৰু এয়া যোৰাবাটৰ দৃশ্য দেখুৱাইছো। এজাক বৰষুণত কেনেধৰণে নৈ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাট। নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল। গেলেকী তৈলক্ষেত্ৰৰ GGS2 কাষতে পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল। ৰাজপথৰ দাঁতিৰ পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাৰ মাজেৰে বৈ গৈ সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে। নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল। গেলেকী তৈলক্ষেত্ৰৰ GGS2ৰ কাষতে পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল, যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। ONGC কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজপথৰ ওপৰেৰে নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাত সোমাই বিনষ্ট কৰিছে পৰিৱেশ। ONGCৰ অসাৱধানতাই জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গেলেকীবাসীৰ। আগতো এনেকৈ বহুতবাৰ তেনেকৈ তেল লিকেজ কৰিছে। আমাৰ এইটো বৰ দুৰ্ভাগ্যৰ কথা যে বাঘজনৰ নিচিনা যাতে এনেকুৱা ঘটনা এটা হ'ব বুলি আমাৰ গেলেকীত সম্ভাৱনা আছে আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ জগৰীয়া হ'ব ONGC কৰ্তৃপক্ষ। যোৱা 3 দিন পূৰ্বে ONGC গেছৰ পাইপ ফাটি নিৰ্গত হৈছিল গেছ। পুনৰ শুকুৰবাৰে সেই একেটা স্থানতে এডাল তেলৰ পাইপ ফুটি অহৰহ তেল নিৰ্গত হোৱাৰ ফলত অঞ্চলটোৰ সৃষ্টি হৈছে চাঞ্চল্যৰ। যেতিয়া আমি ক'বলৈ যাওঁ সেই কথাখিনি ক'বলৈ যাওঁতে সিহঁতি কয় ONGC ৰাস্তা, আমি ONGC ৰাস্তাত যিকোনো আমি কৰ্ম কৰিব পাৰোঁ, তোমালোকে বাধা নিদিবা, সেই বুলি কথা কয়। বহুত দুখৰ কথা এইটো, যাতে ONGC ইমান ডাঙৰ এটা প্ৰজেক্ট চলাই আছে অসমত আৰু তেনেকুৱা এটা আমি ভুগিবলগীয়া হৈছে এইকেইটা দিন। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতিবাদত উত্তাল শিৱসাগৰৰ কণ্টেইনমেণ্ট জোন। খাদ্য সামগ্ৰী নোপোৱাৰ বাবে কণ্টেইনমেণ্ট জোনৰ বাসিন্দাই প্ৰতিবাদত উত্তাল কৰি তুলিলে 12 নং ৱাৰ্ডৰ জামাল আহমেদ পথ। লগতে বিজেপি নেতাৰ উপলুঙাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। শিৱসাগৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ জামাল আহমেদ পথত উত্তপ্ত পৰিস্থিতি। কণ্টেইনমেণ্ট জোনৰ লোকে খাদ্য সামগ্ৰী নোপোৱাক লৈ প্ৰতিবাদ। বিগত 12 দিন ধৰি কণ্টেইনমেণ্ট জোনত থকা লোকসকলে পোৱা নাই কোনো খাদ্য সামগ্ৰী। দৈনিক কাম কৰি পেটৰ ভাত সকলোৱা লোকসকলে কণ্টেইনমেণ্ট জোনত ভুগিছে জমৰ যাতনা।
কিন্তু তাৰ পিছতো কাণ সাৰ নাই প্ৰশাসনৰ। যাৰ বাবে শুকুৰবাৰে নিশা কণ্টেইনমেণ্ট জোনত থকা প্ৰায় 70 জন লোকে সাব্যস্ত কৰে প্ৰতিবাদ। অলৰেডি আমি আগৰ পৰাই লকডাউনত জৰুলা হৈ আছিলোঁ। তাৰ মাজতে আজি আমি কোৱাৰেণ্টাইনত থকা আজি 15 দিন হ'ল। আজি অলপ আগত ৰেচনৰ গাড়ী এখন আহিলে, আহি পেলাই কৈছে বোলে তোমালোকৰ হেৰি আহিলে, ৰেচন আহিলে। তাৰপিছত আকৌ এজনে ক'লে বোলে এইটো বোলে ইয়াৰ নহয়, বেলেগ এফালৰ হয়। 12 নম্বৰ ৱাৰ্ড বুলি কৈছে, 12 নম্বৰ ৱাৰ্ডটো আমাৰ এইখনেই হয়। তাৰপিছত কৈছে বোলে আপোনালোকেতো মিডিয়াত মাজতে দিলে, মিডিয়াৰ পৰা লওক, তেনেকৈ ক'লে। প্ৰশাসনৰ পৰা বিচাৰিম নে মিডিয়াৰ পৰা বিচাৰিম নে আমি কাৰ পৰা বিচাৰিম? আমি আজি 15 দিন ধৰি পেলাই কেনেকৈ খাইছোঁ, কি কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালী আছে, আমি দিন হাজিৰা কৰোঁ, এদিন কাম কৰিলে এদিন খাব নোৱাৰোঁ। চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি সুবিধা পোৱা বাদে এজন বিজেপি নেতাই সহায় আগবঢ়োৱাৰ সলনি অপমানৰ বিৰুদ্ধে সৰব হৈ উঠে 12 নম্বৰ ৱাৰ্ডৰ এইসকল কণ্টেইনমেণ্ট জোনৰ লোক। তেওঁ তাৰ পৰা আহিও ইয়াত আকৌ ঘৰলৈ আহিলে, আমাৰ টেষ্ট কৰিলে, আমাৰ চবৰে নিগেটিভ ওলালে। তো আজি 14 দিনৰ হৈ পিনে আজি 15 দিনত ভৰি দিলে। তো গেটখন আজিলৈকে খুলি দিয়া নাই, ৰেচনৰ নামতো একোৱেই নাই। তাৰপিছত এতিয়া ক'লে কি তেওঁলোকে বোলে মিডিয়াক বোলে তোমালোকে জনাইছিলা নহয়, তো মিডিয়াৰ পৰা বোলে ৰেচনটো লৈ ল'বা। এতিয়া ৰেচনৰ নামতো একো নাই, তো আমাৰ গেটখন খুলি দিলে আমি অকণমান ৰেহাই পাওঁ। তাতে আমাৰ হাজবেণ্ডো মানে গাড়ীত যাব পৰা নাই। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত থাকিব, সময় পুনৰ এটি বিৰতি। The world is battling coronavirus on an unprecedented scale. In these $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. উঠিছো বিৰতিৰ পাছত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। মহানগৰীত সন্ত্ৰাস চলোৱা বন গাহৰিটোক হত্যা কৰা হৈছে। মহানগৰীৰ সুইপাৰ কলনীত সন্ধিয়া একাংশ লোকে হত্যা কৰিলে বন গাহৰিটো। বন গাহৰিটোৱে কেইবাজনো লোকক আক্ৰমণ কৰাৰ পিছত আতংকিত হৈ পৰে সুইপাৰ কলনীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকল। একাংশ লোকে খেদি খেদি হত্যা কৰিলে সন্ত্ৰাস সৃষ্টি কৰা বন গাহৰিটোক। আজি যিহেতু দিনৰ ভাগতে বন গাহৰিটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, 4জন লোকক আক্ৰমণ কৰিছিল। সেই দৃশ্য আমি দেখুৱাইছিলো। 4জন লোকক আক্ৰমণ কৰিছিল, এজন লোকক আক্ৰমণ কৰাৰ সেই দৃশ্য আমি দেখুৱাইছিলো। আৰু তাৰ পাছতে সমগ্ৰ অঞ্চলটো সন্ত্ৰাসিত হৈ পৰিছিল। সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাসৰ সৃষ্টি হৈছিল, ৰাইজ আতংকিত হৈ পৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত মহানগৰীৰ সুইপাৰ কলনীত সন্ধিয়াৰ ভাগত একাংশ লোকে বন গাহৰিটো হত্যা কৰে। অৰ্থাৎ দিনৰ ভাগৰ পৰা সন্ধিয়া ভাগলৈকে সন্ত্ৰাস চলাই থকা বন গাহৰিটোক সন্ধিয়াৰ ভাগত একাংশ লোকে হত্যা কৰে। বন গাহৰিটোৱে কেইবাজনো লোকক আক্ৰমণ কৰাৰ পাছত আতংকিত হৈ পৰা লোকসকলে, সুইপাৰ কলনীৰ বাসিন্দাসকলে, যিহেতু তেওঁলোক পাৰ্শ্বৱৰ্তী অঞ্চলতে বাস কৰে, গতিকে যথেষ্ট আতংকিত হৈ পৰিছিল আৰু খেদি খেদি হত্যা কৰিলে সন্ত্ৰাস সৃষ্টি কৰা বন গাহৰিটোক। কাৰণ বন বিভাগৰ লোককো যিহেতু খবৰ দিয়া হৈছিলে, দিনৰ ভাগত উপস্থিত হৈছিল, আৰক্ষীৰ লোক উপস্থিত হৈছিল, 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বন গাহৰিটোৰ সন্ত্ৰাস চলি থকা সময়তে যথেষ্ট আতংকিত হৈ পৰিছিল পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকল। আৰু এতিয়া সন্ধিয়া ভাগৰ যি খবৰ সেয়া হৈছে খেদি খেদি এই বন গাহৰিটোক হত্যা কৰা হ'ল। ডিব্ৰুগড়ৰ এগৰাকী কৰোনা যোদ্ধাৰ জীৱন বচাবলৈ আগবাঢ়ি আহিল বহুজন। অসম মেডিকেল কলেজ হাস্পাতালত কৰ্মৰত বিজুৰাণী গগৈ নামৰ এগৰাকী নাৰ্ছৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল প্লাজমাৰ। গুৱাহাটীৰ পৰা প্লাজমা আনি নাৰ্ছগৰাকীক প্ৰদান কৰা হ'ল চিকিৎসা। এগৰাকী কোভিড সেনানীক হঠাৎ প্ৰয়োজন হ'ল প্লাজমাৰ। নিশাটোৰ ভিতৰতে প্লাজমা বিচাৰি ডিব্ৰুগড়ত হাহাকাৰ। লোকেল ষ্টক খালী, MCH, GMCH ক'তোৱে নাই প্লাজমা।
পিছে তাৰ পিছতো ব্যৰ্থ হ'বলগীয়া নহ'ল। যুদ্ধ সদৃশ তৎপৰতাৰে নিশাটোৰ ভিতৰতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ অনা হ'ল কোভিড আক্ৰান্তৰ সঞ্জীৱনী প্লাজমা। এই সমস্ত কাণ্ডত আগভাগ ল'লে ডিব্ৰুগড়ৰ চিকিৎসক ভাস্কৰ পাপুকন গগৈ। ৰাতি 8টা বজাত খবৰ পালোঁ যে আমাৰ বিজুৰাণী বাইদেউ তেখেতক প্লাজমাৰ প্ৰয়োজন। তো আমাৰ ইয়াত প্লাজমা ইতিমধ্যে শেষ হৈ গৈছিলে, যোৰহাট মেডিকেল কলেজতো শেষ হৈ গৈছিলে। তো গুৱাহাটী মেডিকেল কলেজত মোৰ বন্ধু আছে ডক্টৰ মহম্মদ আছিফ, তেখেতক খবৰ কৰিলোঁ, তেখেতে ক'লে যে বি পজিটিভ প্লাজমা আছে। তো তেতিয়া লগালগ কিন্তু এটা চেলেঞ্জ আহিলে যে ৰাতি কোনে আনিব প্লাজমা অনাটো হেৰি নহয়। তেতিয়া মই মাৰোৱাৰী যুৱ মঞ্চৰ পূৰ্বতীয় প্ৰান্তৰ লগত যোগাযোগ কৰিলোঁ। পুৱাবেলা 7:10 প্লাজমাটো বাইদেউক প্ৰদান কৰিছোঁ। অতি সোনকালে তেওঁ প্লাজমাটো পাব আৰু আমি আশা ৰাখিছোঁ তেওঁ যে আশু আৰোগ্য হয়। অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বিজুৰাণী গগৈ নামৰ এগৰাকী নাৰ্ছ কোভিড-19 পজিটিভ হোৱাৰ পাছতে চিকিৎসাৰ বাবে নিশাই প্ৰয়োজন হৈছিল প্লাজমাৰ। কিন্তু অসম চিকিৎসা মহাবিদ্যালয়ত লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মজুত নাছিল প্লাজমা। কথাটো জানিব পাৰি ভাস্কৰ পাপুকন গগৈয়ে যোগাযোগ কৰে GMCHৰ চিকিৎসকৰ সৈতে। ইয়াৰ পিছতে মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত নিশাৰ ভাগতে প্লাজমা আনি পুৱা নাৰ্ছগৰাকীৰ চিকিৎসা প্ৰয়োগ কৰা হয়। প্ৰথমতে ৰিকুৱেশ্যন আহিছিলে ইয়াত, যিহেতু আমাৰ ইয়াত নাছিলে সেইটো কাৰণে গুৱাহাটীলৈ ৰিকুৱেশ্যন পঠিওৱা হৈছে আৰু তাৰ পৰা অতিকে বহুত এটা ছিষ্টেমেটিক মেনাৰত আমি অনা হৈছে বস্তুটো, যাতে সময়মতে নাৰ্ছগৰাকীক দিয়া হয়। যোগাযোগ কৰি আমি গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা এনেকৈ শিৱসাগৰ, যোৰহাটৰ পৰা শিৱসাগৰ, মৰাণৰ পৰা আমি গৈ মেলি আনিলোঁ। ভাস্কৰ পাপুকন গগৈৰ লগতে আন চিকিৎসক আৰু মাৰোৱাৰী যুৱ মঞ্চৰ এই মানৱ দৰদী চেষ্টাৰ সকলোৱে শলাগ লৈছে। কেমেৰা পাৰ্চন দিনেশৰ সহযোগত টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা। 25.7 বৰ্গ কিলোমিটাৰ সামৰি গঠন কৰা হ'ল কাজিৰঙাৰ নৱম সংযোজন। ভূমি পূজনৰ পিছতে নতুন সংযোজনত বনকৰ্মীসকলে আৰম্ভ কৰিলে পহৰা। পৰিসীমা বৃদ্ধি পালে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে প্ৰদান কৰিছে মাটি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে পৰা জীয়াভৰলী নদীৰ পাৰলৈকে প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ ভূমি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কাজিৰঙাত। এই বৃহৎ এলেকাক সামৰি গঠন কৰা হৈছে কাজিৰঙাৰ নৱম সংযোজন। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত অসম চৰকাৰে এই বৃহৎ ভূমিখণ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে বিশ্বনাথ বন্যপ্ৰাণী সংগঠনৰ DFO মুকুট দাসে। জীয়াভৰলী নদী আৰু তাৰ কাষৰ চাপৰি, মুকুৱা চাপৰি আদি চাপৰিবোৰ লৈ 25 বৰ্গ কিলোমিটাৰ এৰিয়া আমাক অসম চৰকাৰে কাজিৰঙাৰ নৱম সংযোজন হিচাপে দিব ওলাইছে। স্থানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাদেৱৰ ধন্যবাদ জনাইছোঁ এই মাটিখিনি আমাক দিব ওলোৱাৰ কাৰণে। আমি আশা কৰিছোঁ এই এৰিয়াটো আমাৰ হাতলৈ অহাৰ লগে লগে আমি ইয়াত ৰিভাৰ টুৰিজিম আৰম্ভ কৰিব পাৰিম। বিশ্বৰ ইক'লজিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, বিশ্বৰ কাৰণে এটা ভাল এটা দিন হ'ব। স্থানীয় বিধায়ক মিষ্টাৰ পদ্ম হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে এইটো মাটিকে মানে কাজিৰঙা দিবৰ কাৰণে মানে আমাক বহুত ছাপোৰ্ট কৰি দিছে। সন্দেহজনক নাগৰিকৰ দখলত থকা জামুগুৰি হাটৰ বৃহৎ পৰিমাণৰ ভূমি শেহতীয়াকৈ কৰা হৈছিল বেদখলমুক্ত। ব্ৰহ্মপুত্ৰৰ জীয়াভৰলী নদীৰ দাঁতিকাষৰীয়া ভূমিত পূৰ্বে সন্দেহজনক নাগৰিকে চলাই আহিছিল নিজৰ দপ্তপনি। অবৈধ বেদখলৰ পৰা ভূমি ৰক্ষা কৰাৰ স্বাৰ্থত জামুগুৰি হাটৰ নদী কাষৰীয়া মুকুৱা চাপৰিকে ধৰি কেইবাটাও চাপৰিৰ সৰ্বমুঠ 25.7 বৰ্গ কিলোমিটাৰ মাটিকালিৰ ভূমিখণ্ড কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজন হিচাপে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। আৰু এই সমগ্ৰ অঞ্চলটো থাকিব বিশ্বনাথ বন্যপ্ৰাণী সংগঠনৰ অধীনত। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱৰ দুই যুৱতীয়ে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন। গহপুৰৰ অতি ভিতৰুৱা বানপীড়িত অঞ্চলত দুই যুৱতীয়ে অৰ্ধশতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰীৰ টোপোলা। কিন্তু কোন এই দুগৰাকী যুৱতী? বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱৰ দুই যুৱতীয়ে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন।
গহপুৰৰ অতি ভিতৰুৱা বানপীড়িত অঞ্চল বালিজান চাপৈত উপস্থিত হৈ উদ্দেষ্টা ভট্টাচাৰ্য আৰু পূবালী দেৱীয়ে অৰ্ধশতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰীৰ টোপোলা। উদ্দেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ৪ৰ্থ সামীক্ষিকৰ ছাত্ৰী আৰু পূবালী BEdৰ ছাত্ৰী। দুয়োগৰাকী ছাত্ৰীয়ে ৬০ কিলোমিটাৰ পথ অতিক্ৰম কৰি সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰত উপস্থিত হৈ সম্পূৰ্ণ ব্যক্তিগত খৰচেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে। যিহেতু সামৰ্থ্য আছে বা আৰু লগৰ ফ্ৰেণ্ড আৰু ওচৰৰ মানুহবোৰেও হেল্প কৰিছে, গতিকে সেই যিহেতু সামৰ্থ্য আছে গতিকে অলপ সহায় কৰিম বুলি আহিলোঁ। আৰু তুমি কি পঢ়ি আছা? মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথছৰ এবাৰ মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ, 4th ছেমিষ্টাৰ। ময়ো মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, এতিয়া BEd কৰি আছোঁ। এখন টুলুঙা নৈৰে বহু দূৰ অতিক্ৰম কৰি দুৰ্গম অঞ্চলত বান সাহায্য দিয়া কাৰ্যক লৈ সকলোৱে প্ৰশংসা কৰিছে দুয়োগৰাকী যুৱতীক। কোনো দিয়া নাই, এতিয়া আজি যেন বাইদেউসকল আহিছে, আমাক যেন ইমান অসুবিধাৰ কাৰণে যেন মাল লগাব আহিছে, আমি তাতে ধন্যবাদ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। আদাৰ ৰসে কভিডৰ পৰা দিব পৰিত্ৰাণ, এই দাবী মণিপুৰৰ এগৰাকী বিজ্ঞানীৰ। কভিডৰ ভেকচিনলৈ বিশ্ববাসীয়ে অপেক্ষা কৰি থকাৰ সময়তে কোন বিজ্ঞানীয়ে কৰিছে এই দাবী? মাৰাত্মক কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ বজাৰলৈ এতিয়াও অহা নাই ভেকচিন অথবা কোনো মেডিচিন। তেনে সময়তে মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে দাবী কৰিছে আদাৰে তৈয়াৰী এবিধ পানীয়ৰ দ্বাৰা ৰোধ কৰিব পৰা যায় কৰোনা ভাইৰাছক নিঃশেষ কৰিব পাৰি COVID-19। হয়, মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে বিশেষ পদ্ধতিৰে আদাৰে তৈয়াৰ কৰিছে বিশেষ পানীয়, যিয়ে প্ৰতিৰক্ষা কৰিব COVID-19ৰ বিৰুদ্ধে আপোনাৰ শৰীৰক। আৰু এই COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ মণিপুৰৰ বিজ্ঞানীগৰাকীয়ে তৈয়াৰ কৰিছে হাৰ্বেল টি আৰু এলকহল ফ্ৰী আদাৰে তৈয়াৰ কৰা পানীয়। আৰু এই চাহ আৰু পানীয়ই প্ৰাণঘাতী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব। বিজ্ঞানীগৰাকীয়ে লগতে দাবী কৰিছে এই পানীয়ৰ দ্বাৰা COVID-19ৰ চিকিৎসাৰ লগতে শীঘ্ৰেই আৰোগ্য প্ৰদান কৰিব পৰা যায়, যি পানীয় তথা চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৰোগীৰ। আৰু এই বিজ্ঞানীগৰাকী হৈছে মণিপুৰৰ 49 বছৰীয়া ডক্টৰ ৰাজকুমাৰ কিশোৰ। ডক্টৰ ৰাজকুমাৰ কিশোৰ ইম্ফলস্থিত কাৱাকলে এণ্ড খাংগুন মেলেই অৰ্কিডছ প্ৰাইভেট লিমিটেডৰ মুখ্য বিজ্ঞানী। তেওঁ দাবী কৰা এই বিশেষ আদাৰ পানীয় তৈয়াৰ কৰি উলিয়াইছে 3বিধ বিশেষ প্ৰজাতিৰ আদাৰ পৰা। অৱশ্যে তেওঁ তৈয়াৰ কৰা এই পানীয়ৰ এতিয়াও হোৱা নাই ক্লিনিকেল ট্ৰায়েল। ইতিমধ্যে COVID-19ৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী চিকিৎসকে এই পানীয়ৰ ইতিবাচক গুণাগুণৰ কথা প্ৰকাশ কৰিছে। বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰা এই পানীয় এতিয়াও বজাৰত উপলব্ধ নহয়, বাণিজ্যিকভাৱে ব্যৱসায় কৰা হোৱা নাই এই পানীয়ৰ। অৱশ্যে কোনোৱে যদি ইচ্ছা কৰে এই পানীয় ব্যৱহাৰ কৰিবলৈ, তেতিয়াহ'লে তেনে লোকক সহায় কৰিবলৈ ইচ্ছুক ডক্টৰ ৰাজকুমাৰ কিশোৰ। Taking this 3 gingers herbal drink, which is one is herbal concoction or infusion or what we commonly call tea, and the another is non-alcoholic ginger beer. Means they are having the same composition, so like they will give immunity boosting, and like what we expect is not just immunity boosting, something more than that, which can be verified through clinical trials and the proper scientific investigations. But at the moment what our people require is something for the safeguard against COVID-19. That is why we are claiming the formulation of such a health drink, and in course of time it will be proven that whether this will be effective in COVID-19 treatment or not, but definitely we are on the positive side. ডক্টৰ ৰাজকুমাৰ কিশোৰে লগতে কয়, যদিহে বজাৰত এই সামগ্ৰী দুবিধ উপলব্ধ হয়, তেতিয়াহ'লে এটা টি বেগৰ দাম হ'ব 15 টকা আৰু আদাৰে তৈয়াৰ কৰা পানীয়ৰ দাম হ'ব 100 পৰা 150 টকা। উল্লেখযোগ্য যে পৰম্পৰাগতভাৱে মানুহৰ জ্বৰ, কাহ, পানী লগাত আদাৰ ব্যৱহাৰ কৰি অহা হৈছে, আৰু সেই পৰম্পৰাগত পদ্ধতিৰ মাধ্যমেৰেই COVID-19ৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰি উলিয়াইছে বিশেষ চাহ আৰু আদাৰ পানীয়।
ইতিমধ্যেই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আদাৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ এটি বিৰতি। कोरोना वायरस से दुनिया लड़ रही है। 16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পাছত উভতি আহিছোঁ। জীৱনৰ বিয়লি বেলাত জীৱন সংগ্ৰাম কৰিব লগা হৈছে তামাৰহাটৰ এগৰাকী বৃদ্ধই। বিগত 8 মাহে বজাৰত দিন ৰাতি কটাইছে 80 ঊৰ্ধৰ বৃদ্ধগৰাকীয়ে। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বৃদ্ধগৰাকীক সহায় কৰিবলৈ আহ্বান জনাইছে ৰাইজে। বাজারতে থাকেন? কতদিন ধরে থাকেন এই বাজারত? কতদিন ধরে থাকেন? 80 ঊৰ্ধৰ এগৰাকী বৃদ্ধ বজাৰত অনাই বনাই ঘূৰি ফুৰিছে। দোকানী বা বজাৰ কৰা মানুহে কেতিয়াবা খাবলৈ দিছে, কেতিয়াবা অলপ খুচুৰা পইচা দি সহায় কৰিছে। বৃদ্ধগৰাকীয়ে মাজে মাজে কোনোবা দোকানত বহি জিৰণি লৈছে, কাৰণ দুৰ্বল শৰীৰ। খোজকাঢ়োতে হাত ভৰি কঁপে, থৰক বৰককৈ খোজ দিব লগা হয়। এসময়ত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উত্তৰ কাছাৰখানাত বসবাস কৰিছিল বীৰেন ৰায়ে। মাক দেউতাক ভাই ভনীসকলেও ইহ সংসাৰৰ পৰা গুচি যোৱাৰ পিছত তামাৰহাটৰ তালুৱা গাঁৱত থকা ছোৱালীৰ ঘৰত উপস্থিত হয়। কিন্তু জোৱায়েক শহুৰেকে বিনয় ৰায়ক ঘৰৰ পৰা উলিয়াই দিয়ে। পিছত থাকিবলৈ ঠাই নথকাত আজি 8 মাহে হাতীধৰা বজাৰতে আছে তেওঁ। দিনত অনাই বনাই ঘূৰি ফুৰে আৰু ৰাতি হলে কোনোবা এখন দোকানৰ বাৰান্দাত থাকে। অতি কষ্টকৰ জীৱন যাপন কৰিছে বৃদ্ধগৰাকী। ভাই বোন সকলে খালি গেছে, আমি নিদিবে কথা করিয়ে দিতে করি দাবাই বাবা জানিয়ে দিতে দিয়েছে বাবা। জামাই কি নাম? কি জামাই? মনুষ্য বাবা বুড়ে বলুন বাবা, বুড়ে হয়ে গেল বাবা, বুড়ে হয়ে গেল। কেউ কিছু নথকা বীৰেন ৰায় এতিয়া বৃদ্ধ বয়সতো লাভ কৰা নাই কোনো চৰকাৰী আঁচনি। ৰাইজে অনুৰোধ জনাইছে বেচৰকাৰী সংস্থা বা চৰকাৰে বৃদ্ধ বীৰেন ৰায়ক থকা খোৱাৰ ব্যৱস্থা কৰি দিবলৈ। আজি প্ৰায় 6-7 মাহ ধৰি আমাৰ হাতীধৰা বজাৰত আছে, কিন্তু আমি বজাৰত যিবিলাক মানুহ আছোঁ এইবিলাকে তেওঁলোকক যিখিনি দিব লাগে খাদ্য সামৰ্থ্য অনুযায়ী সেইখিনি খাই তেওঁলোকে জীয়াই আছে। ৰাইজক তথা প্ৰশাসনক জনাব বিচাৰিছোঁ, অনুৰোধ জনাইছোঁ অতি সোনকালে এই মানুহজনক বৃদ্ধাশ্ৰমৰ ব্যৱস্থা কৰি দিব। তেওঁ এজনী ছোৱালী আছে আৰু জোৱাইক আছে, জোৱাইক ঘৰত থাকিব নিদিয়ে। আৰু ইভেনকি তেওঁলোকে কোৱা মতে ছোৱালীজনীৰ যি জোৱাইকজন আছে লাঠিৰে কোবাই ঘৰৰ পৰা উলিয়াই দিছে। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড কেয়াৰ চেণ্টাৰত পুৱতি নিশা নৱজাতকৰ কান্দোন। কিয়নো কৰোণা আক্ৰান্ত প্ৰসূতিয়ে কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হোৱাৰ কেইঘণ্টামানৰ পিছত জন্ম দিলে এটি পুত্ৰ সন্তান। কিন্তু ক'ত ঘটিছে এই ঘটনা? মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত। এটা ভাল খবৰ দিবৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁহি যে কোভিড চেণ্টাৰত কোভিড পজিটিভ হৈ থকা এগৰাকী প্ৰসূতি ৰোগী তেওঁ
শুক্ৰবাৰৰ দিনা ইয়াত এডমিট হৈছিল ক'ভিড পজিটিভ পোৱাৰ পিছত আৰু পুৱতি নিশালৈ তেওঁ এটি সুস্থ সবল পুত্ৰ সন্তানৰ মাতৃত্ব অৰ্জন কৰিছে। কালি দুপৰীয়া কাজল পাঙিং নামৰ প্ৰসূতিগৰাকী গৰ্ভৱতী অৱস্থাত আহি আমাৰ কেজুৱেলিটিলৈ আহিছিল। আমাৰ এতিয়া আমাৰ হস্পিটেলৰ এটা প্ৰক্ৰিয়া হৈছে প্ৰতিগৰাকী পেচেণ্ট আমি ভৰ্তি কৰাৰ আগতে তেখেতৰ ক'ভিড টেষ্ট ৰেপিড টেষ্টটো কৰোঁ আৰু সেই সূত্ৰে কালি মানুহগৰাকী বিষ লৈ অহাত তেওঁক ভৰ্তি কৰিব লগা অৱস্থা হৈছিল আৰু ভৰ্তি কৰাৰ আগে আগে আমি যেতিয়া তেওঁৰ ৰেপিড টেষ্টটো কৰাওঁ ৰেপিড টেষ্টত মানুহগৰাকী পজিটিভ আহিলে। মানুহগৰাকীক আমি ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোঁ। সকলোকে সজাগ কৰি দিওঁ যে প্ৰসূতিগৰাকীয়ে হয়তো ৰাতিলৈ ডেলিভাৰী কৰিব পাৰে। ৰাতিপুৱা 2:23 বজাত মানুহগৰাকীয়ে এজন মানে সুস্থ সবল এটা মেল বেবী ডেলিভাৰী কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই ক'ভিড কেয়াৰ চেণ্টাৰ এয়া আছিল এটা খুব ভাল খবৰ। চিকিৎসক তথা ইয়াৰ যিসকল চিকিৎসাকৰ্মী এইসকলৰ তৎপৰতাত এইসকলৰ নিষ্ঠা আৰু সততাৰে কৰা কৰ্মৰ ফলত এইগৰাকী মাতৃয়ে এটি সুস্থ সবল সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছে। বানৰ পিছত এবাৰ প্ৰখৰ ৰ'দত শালি ধানৰ পথাৰত চিৰাল ফাট। বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে নগাঁৱৰ পশ্চিমাঞ্চলৰ শ শ হেক্টৰ কৃষিভূমি। কেৱল চিৰাল ফাটেই নহয়, প্ৰখৰ ৰ'দৰ ফলত এতিয়া সকলো শস্য নষ্ট হৈছে, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। সমগ্ৰ ৰাজ্য এতিয়া কৰোনাৰ কৰাল গ্ৰাসত। লকডাউনৰ সময়ছোৱাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল। প্ৰকৃতিও যেন ৰুষ্ট হৈছে কৃষকৰ ওপৰত। ৰাজ্যৰ অধিকাংশ কৃষক ক্ষতিগ্ৰস্ত হৈছে বান খহনীয়াত। এইবাৰ ভোটৰ ওপৰত দানহ পৰা দি প্ৰখৰ ৰ'দত শালি ধানৰ পথাৰত মেলিছে চিৰাল ফাট। অকল চিৰাল ফাটেই নহয়, ৰ'দৰ উত্তাপত পুৰি গৈছে শালি ধানৰ গোজ। কপালৰ ঘাম মাটিত পেলাই কষ্টেৰে কৰা সপোনৰ খেতিডৰা ৰ'দৰ উত্তাপত নিঃশেষ হৈ গৈছে। জলসিঞ্চনৰ কোনো ধৰণৰ ব্যৱস্থা নথকাত দিক বিদিক হেৰুৱাইছে কৃষকসকলে। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিশেষকৈ ঢিং, বটদ্ৰৱা, ৰাইডঙীয়া, জাজৰিকে ধৰি এক বৃহৎ অঞ্চলৰ শ শ হেক্টৰ কৃষিভূমিত বৰষুণ নোহোৱাত সপ্তাহটোৰ ভিতৰতে তছনছ হৈছে বহু কৃষকৰ আশাৰ সপোন। লকডাউনৰ সময়ত ধাৰ ঋণ লৈ কষ্টেৰে কৰা লহপহকৈ বাঢ়ি অহা খেতিডৰাত প্ৰকৃতিৰ কুপদ দৃষ্টি পৰাত কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি। যিখিনি ৰুইছোঁ সেইখিনি চিন্দাল ফাট দিছে, পানী কোনো হেৰি নাই, এতিয়া খৰাং মাৰি আছে। ৰাইজৰ মানে দুৰ্গতি যেনে যেনে দ মাটিখিনি সম্পূৰ্ণ গ'লেই, বাম মাটিও এতিয়া যোৱা অৱস্থাত আছে। চৰকাৰৰ ওচৰত এইটোৱেই অনুৰোধ যাতে আমাক জলসিঞ্চনৰ ব্যৱস্থা এটা কৰি দিয়ে। বৰ্তমান এতিয়া এনেকুৱা অৱস্থা হৈছে, পানীত হাঁহ নচোৱা অৱস্থাত হৈছে। যদি কৃষি বিভাগে যদি অকণমান সাহাৰ্য কিবা এটা আগবঢ়ায় তেতিয়াহ'লে আমাৰ খেতিয়কসকলে বা মোক খেতিখিনি অলপ চোৱা চিতা কৰিব পাৰিব। সেয়ে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে আমাক কৃষিখিনি ভাল হ'বৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে। অসম চৰকাৰৰ বিয়াগম কৃষি আৰু জলসিঞ্চন বিভাগে এইসকল ক্ষতিগ্ৰস্ত কৃষকক কিবা সকাহ দিবনে? ৰূপহীহাটৰ পৰা মুজাম্মিল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিট বক্সেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে অভয়াপুৰী এজন ছাত্ৰ। বিট বক্সৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ লক্ষ্য লৈ কৌশিক ৰায় সম্প্ৰতি চলাই গৈছে অনুশীলন। এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। বিটবক্স যুৱ প্ৰজন্মৰ মাজত এই শব্দটো এতিয়া তেনেই চিনাকি। এই বিটবক্সেৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মন মেলিছে অভয়াপুৰীৰ ছাত্ৰ কৌশিক ৰায়।
মেঘালয়ৰ এজন যুৱকৰ পৰা এই বিট বক্স শিকাৰ পিছত যোৱা 3 বছৰ ধৰি বিট বক্সৰ চৰ্চা অব্যাহত ৰাখিছে কৌশিক ৰায়ে। ফলো বিটবক্স মই মোৰ এটা মেঘালয়ৰ ফ্ৰেণ্ড আছিল, তাৰে পৰা মই ইউটিউবত ভিডিঅ'ছবোৰ চাই তেনেকৈ শিকি গ'লোঁ। মই মোৰ ফ্ৰেণ্ড কেইজনমান আছে, তাহাঁতেও বিটবক্স কৰে, চ' ভাবি আছোঁ ফ্ৰেণ্ডছবোৰ লগ হৈ মানে বিটবক্স কৰিম একেলগে। নিজস্ব এটা বেণ্ড খুলি ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ হেঁপাহ পুহি ৰাখিছে কৌশিক ৰায়ে। GBB হয় গ্ৰেণ্ড বিটবক্স বেটেল, এটা বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল ইভেণ্ট হয়, চ' তাতে যাম বুলি ভাবি আছোঁ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।